অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই জৰুৰী খবৰটো কাইলৈৰ পৰা বন্ধ হৈ পৰিব পাৰে অৰুণোদয় আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কাইলৈৰ পৰা বন্ধ কৰি দিম অৰুণোদয় আঁচনি আৰু কংগ্ৰেছে যদি এই প্ৰস্তাৱ আনে বিধানসভাত আৰু তেতিয়াই বন্ধ কৰি দিয়া হ'ব ৰাজ্যত অৰুণোদয় আঁচনি আৰু তাৰ পাছতে হয়তো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ কংগ্ৰেছে কৰি আহিছে প্ৰতিবাদ বা সমালোচনা। কংগ্ৰেছে সমালোচনা কৰি আহিছে অৰুণোদয় আঁচনিক আৰু এদিন অৰুণোদয় আঁচনি বন্ধ হ'লেই মানুহৰ মাজত প্ৰতিবাদ হ'ব, ক্ষোভৰ উদগীৰণ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 10 তাৰিখে অৰুণোদয় নাপালেই হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগি যাব। যিসকল হিতাধিকাৰী আছে তেখেতসকলৰ মাজত হৈচৈ লাগি যাব। অৰুণোদয় আঁচনি এখন প্ৰভাৱশালী হিতাধিকাৰী আঁচনি বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকী আৰু অৰুণোদয় আঁচনি বন্ধ কৰিব পৰাৰ শক্তি কাৰো নাই। কিন্তু কংগ্ৰেছে যি সমালোচনা কৰিছে আৰু কংগ্ৰেছৰ সেই ফল কংগ্ৰেছে লাভ কৰিব। ব্ৰহ্মপুত্ৰ আঁচনিক ব্ৰহ্মপুত্ৰৰ পানী যিদৰে কোনেও ধৰি ৰাখিব নোৱাৰে ঠিক তেনেদৰে 2026ত বিজেপিক কোনেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰিছে। আৰু পুনৰ 2026ত বিজেপিয়ে চৰকাৰ গঠন কৰিব ৰাজ্যত এই দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু আমি 27 লাখ হিতাধিকাৰীৰ হৃদয়ত বাস কৰোঁ বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। আৰু এই আঁচনি কংগ্ৰেছে বন্ধ কৰিবলৈ ক'লেই ধ্বংস হৈ যাব কংগ্ৰেছ। আৰু কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় আঁচনিয়ে বন্ধ কৰি দিম বুলিও মন্তব্য, ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিক লৈ কংগ্ৰেছে কৰি আহিছে প্ৰতিবাদ বা সমালোচনা আৰু যাৰ বাবে কংগ্ৰেছে নিবিচাৰে যে অৰুণোদয় আঁচনি ৰাজ্যত চলি থকাটো, বিজেপিৰ এই প্ৰভাৱশালী আঁচনিখন ৰাজ্যত চলি থকাটো নিবিচাৰে কংগ্ৰেছে। গতিকে কংগ্ৰেছে সমালোচনা কৰি আহিছে আৰু কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে এক প্ৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 তাৰিখে যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1250 টকাকৈ প্ৰদান কৰা হয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, এই আঁচনি বন্ধ কৰি দিয়া হ'ব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কৈছে এই প্ৰস্তাৱ যদি বিধানসভাত বিৰোধীয়ে বা কংগ্ৰেছে উত্থাপন কৰে অৰুণোদয় আঁচনি বন্ধ কৰি দিব লাগে তেনেহ'লে চৰকাৰে বন্ধ কৰি দিব। কাইলৈৰ পৰা বন্ধ কৰি দিয়া হ'ব অৰুণোদয় আঁচনি আৰু তাৰ পাছৰ পৰ্যায়ৰ পৰিস্থিতি কি হ'ব এই কথা ভাবিব লাগিব বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্ধৃতি দি কৈছে যে ইয়াৰ পাছত কংগ্ৰেছৰ ধ্বংস নিশ্চিত। যিখন প্ৰভাৱশালী আঁচনি অৰুণোদয় আঁচনি যিসকল লোক হিতাধিকাৰীসকল লাভান্বিত হৈছে, এই অৰুণোদয় আঁচনি যদি কাইলৈৰ পৰা হঠাৎ বন্ধ কৰি দিয়া হয় তেনেহ'লে ধ্বংস হ'ব কংগ্ৰেছ বা কংগ্ৰেছৰ পতন ঘটিব বুলিহে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনাবলৈ গৈ, কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই উদ্ধৃতি দি সেই মন্তব্য কৰিছে। কিন্তু প্ৰকাৰন্তে এই কথা স্পষ্ট যে অৰুণোদয় আঁচনি বাহাল থাকিব, বিজেপি চৰকাৰ থকালৈকে অৰুণোদয় আঁচনি টিকি থাকিব বা বাহাল থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এক প্ৰকাৰে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ, প্ৰত্যাহ্বান জনাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কাইলৈৰ পৰা বন্ধ হ'ব অৰুণোদয় আঁচনি, কাইলৈৰ পৰাই বন্ধ কৰি দিব পাৰোঁ অৰুণোদয় আঁচনি বুলি এনেদৰে কংগ্ৰেছক হুংকাৰ, কংগ্ৰেছক প্ৰত্যাহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। কংগ্ৰেছে সমালোচনা কৰে, মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাম। এটা দিন অৰুণোদয় আমাক বন্ধ কৰিব দিয়ক। মানুহৰ মাজত যি প্ৰতিবাদ হ'ব, মানুহৰ মাজত যি খং আৰু ক্ষোভ হ'ব, সি কংগ্ৰেছ দলে কলৈকে উটুৱাই লৈ যাব তাৰ হিচাপ কৰিব নোৱাৰে। এইবাৰটো মই ভাবি থৈছো বিধানসভাত যদি অৰুণোদয় আঁচনিক তেওঁলোকে সমালোচনা কৰে, মই কম প্ৰস্তাৱ এটা আনি দিয়ক, মই কালিৰ পৰা বন্ধ কৰি দিম। বন্ধ কৰিব। এয়া হৈছে অসমত বিজেপিৰ প্ৰভাৱ। যোৱা 3 দিনত মই মৰ্মে মৰ্মে উপলব্ধ কৰিছো। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল। হিতাধিকাৰী সৃষ্টিৰ ই এটা ভেলকিবাদী আছিল বুলি নকয়। অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক, যি হুলস্থুল লাগি যাব সি প্ৰমাণ কৰে যে বিজেপি
মানুহৰ হৃদয়ত বাস কৰে, মৰি দাঙি দিয়া মানুহৰ হৃদয়ত বাস কৰে। কাৰো শক্তি নাই, কাৰো শক্তি নাই। ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেকে অসমত 2026 বিজেপিৰ চৰকাৰ আহিব, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো, আমি মানুহৰ হৃদয়ত বাস কৰো। আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো। 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো। আৰু আমাৰ সমান সামাজিক আঁচনি, অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা ৭৫ বছৰত এবাৰৰ কাৰণেও দেখি পোৱা নাছিল। কোনেও দেখা পোৱা নাছিল এই প্ৰভাৱী আঁচনি। এটা দিনৰ বাবে অৰুণোদয় বন্ধ কৰি দিয়ক, কংগ্ৰেছে সমালোচনা কৰে। মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাম, এটা দিন অৰুণোদয় আমাক বন্ধ কৰিব দিয়ক। মানুহৰ মাজত যি প্ৰতিবাদ হ'ব, মানুহৰ মাজত যি খং আৰু ক্ষোভ হ'ব, সি কংগ্ৰেছ দলে কলৈকে উটুৱাই লৈ যাব তাৰ হিচাপ কৰিব নোৱাৰে। এইবাৰটো মই ভাবি থৈছো, বিধানসভাত যদি অৰুণোদয় আঁচনিক তেওঁলোকে সমালোচনা কৰে, মই কম প্ৰস্তাৱ এটা আনি দিয়ক, মই কালিৰ পৰা বন্ধ কৰি দিম। বন্ধ কৰিব। এয়া হৈছে অসমত বিজেপিৰ প্ৰভাৱ। যোৱা 3 দিনত মই মৰ্মে মৰ্মে উপলব্ধ কৰিছো। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে। 3 নম্বৰ ওলাই গল যে মেডিকেলত ৰেট বাঢ়ি গল। হিতাধিকাৰী সৃষ্টিৰ ই এটা ভেলকিবাদী আছিল বুলি নকয়। অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক, যি হুলস্থুল লাগি যাব, সি প্ৰমাণ কৰে যে বিজেপি মানুহৰ হৃদয়ত বাস কৰে, মৰি দাঙি দিয়া মানুহৰ হৃদয়ত বাস কৰে। কাৰো শক্তি নাই, কাৰো শক্তি নাই। ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেকে অসমত 2026 বিজেপিৰ চৰকাৰ আহিব, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো, আমি মানুহৰ হৃদয়ত বাস কৰো। আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো। 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো। আৰু আমাৰ সমান সামাজিক আঁচনি, অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা ৭৫ বছৰত এবাৰৰ কাৰণেও দেখি পোৱা নাছিল। কোনেও দেখা পোৱা নাছিল এই প্ৰভাৱী আঁচনি। বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বা বৃহৎ ঘোষণা। এক প্ৰকাৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনাবলৈ গৈ, কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে কাইলৈৰ পৰা অৰুণোদয় আঁচনি বন্ধ কৰি দিয়া হ'ব। আৰু কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ বা প্ৰত্যাহ্বান জনাবলৈ গৈ এনেদৰে অৰুণোদয় আঁচনি বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কৈছে কাইলৈৰ পৰা যদি অৰুণোদয় আঁচনি বন্ধ কৰি দিয়া হয়, তেনেহ'লে ৰাজ্যত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব, হিতাধিকাৰীসকলৰ মাজত হাহাকাৰ লাগিব। গতিকে কংগ্ৰেছে যি প্ৰতিবাদ কৰি আহিছে, অৰুণোদয় আঁচনিক লৈ সমালোচনা কৰি আহিছে, আৰু ইয়াৰ বাবে কংগ্ৰেছৰে পতন হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে, যি উদ্ধৃতি দি কৈছে যে এই আঁচনি বন্ধ কৰি দিয়া হ'ব, সেয়া প্ৰকৃততে নহয়, এয়া তেখেতে উদ্ধৃতিৰেহে কৈছে কথাষাৰ, কিন্তু অৰুণোদয় আঁচনি বাহাল থাকিব বুলিও উল্লেখ কৰিছে। অৰ্থাৎ বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব, লাখ লাখ হিতাধিকাৰী, 27 লাখ হিতাধিকাৰী উপকৃত হোৱা এই অৰুণোদয় আঁচনি তেতিয়ালৈকে বাহাল থাকিব, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব। এই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। এটা দিনৰ বাবে অৰুণোদয় বন্ধ কৰি দিয়ক, কংগ্ৰেছে সমালোচনা কৰে। মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাম, এটা দিন অৰুণোদয় আমাক বন্ধ কৰিব দিয়ক।
মানুহৰ মাজত যি প্ৰতিবাদ হ'ব, মানুহৰ মাজত যি খং আৰু ক্ষোভ হ'ব, সি কংগ্ৰেছ দলে কলৈকে উটুৱাই লৈ যাব তাৰ হিচাপ কৰিব নোৱাৰে। এইবাৰটো মই ভাবি থৈছো, বিধানসভাত যদি অৰুণোদয় আঁচনিক তেওঁলোকে সমালোচনা কৰে, মই কম প্ৰস্তাৱ এটা আনি দিয়ক, মই কালিৰ পৰা বন্ধ কৰি দিম। বন্ধ কৰিব। এয়া হৈছে অসমত বিজেপিৰ প্ৰভাৱ। যোৱা 3 দিনত মই মৰ্মে মৰ্মে উপলব্ধ কৰিছো। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল। ভিকাৰী সৃষ্টিৰ ই এটা ভেলকিবাদী আছিল বুলি নকয়। অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক, যি হুলস্থুল লাগি যাব, সি প্ৰমাণ কৰে যে বিজেপি মানুহৰ হৃদয়ত বাস কৰে, মুড়ি ডাঙৰীয়া মানুহৰ হৃদয়ত বাস কৰে। কাৰো শক্তি নাই, কাৰো শক্তি নাই। ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে, তেনেকে অসমত 2026ত বিজেপিৰ চৰকাৰ আহিব, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো, আমি মানুহৰ হৃদয়ত বাস কৰো। আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো। 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো। আৰু আমাৰ সমান সামাজিক আঁচনি, অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা ৭৫ বছৰত এবাৰৰ কাৰণেও দেখি পোৱা নাছিল। কোনেও দেখা পোৱা নাছিল এই প্ৰভাৱী আঁচনি।